যিসকল ষ্টুডেণ্টে এতিয়া নতুনকৈ ডপাৰ বেটছ হওক বা নতুনকৈ নিটৰ বা জেইৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ ওলাই আহিছে বা যোনে নতুনকৈ এডমিশ্যন লৈছে কোচিংবোৰত তেওঁলোকৰ কাৰণে মই এটা বস্তু ছাজেশ্যন থাকিলে তোমালোকে ডে 1ৰ পৰাই তোমালোকে এটা টাইম টেবুল মেনেজ কৰা আৰু ডে 1ৰ পৰাই তোমালোকে আজি কি পঢ়াইছে কোচিঙত আৰু আগদিনা কি পঢ়াইছিলে যাতে সেইখিনি সমানেই তোমালোকে কমপ্লিট কৰি যাব পাৰা তাৰ কাৰণে তোমালোকে এখন টাইম টেবুল বনোৱা আৰু ৰেগুলাৰ কুৱেশ্যন প্ৰেক্টিছৰ এটা তোমালোকে টাৰ্গেট ছেট কৰা তুমি যদি প্ৰথম মাহত যদি কেমিষ্ট্ৰি ফিজিক্সত তুমি টাৰ্গেট ছেট কৰিছা যে মই এভৰি ডে মই 50 কুৱেশ্যন ফিজিক্স 50 কুৱেশ্যন কেমিষ্ট্ৰি আৰু 50 কুৱেশ্যন বায়'লজি 50 নহয় 100 লোৱা সেইটো তোমালোকক কি কৰিব আফটাৰ 21 ডেজ তুমি লাহে লাহে কুৱেশ্যনৰ নাম্বাৰটো চেঞ্জেছ কৰি আনিবা বঢ়াই যাবা আৰু এতিয়াৰ পৰা যদি তুমি তেনেধৰণে কনচিষ্টেণ্টলি মেইনটেইন কৰা ডিচিপ্লিন হোৱা তোমাক মাৰ্কছ ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত বহুত হেল্প কৰিব ফৰ নিট ষ্টুডেণ্ট আৰু যিসকল ষ্টুডেণ্টে মে 2027ত নিট দিম বুলি ভাবিছা এতিয়াৰ পৰাই তোমালোকে মাইণ্ডত এটা বস্তু সোমোৱাই লোৱা তোমালোক যদি কনচিষ্টেণ্ট নোহোৱা সেই ষ্টুডেণ্টখিনি কিন্তু নিট ক্ৰেক কৰাত বহুতেই ডিফিকাল্ট হয় কাৰণ তোমালোকে কনচিষ্টেণ্ট হ'বলৈ হ'লে এতিয়াৰ পৰা ডিচিপ্লিন হ'ব লাগিব ৰেগুলাৰ টাইম মেনেজ কৰিব লাগিব নিজৰ এখন ফিক্স টাইম টেবুল থাকিব লাগিব